প্ৰিয় বন্ধুসকল সকলোলৈকে নমস্কাৰ। এইটো চাওক মই সত্যব্ৰত ৰজাৰ অভিনয় কৰিছিলোঁ গাঁৱৰ নামঘৰত, আমাৰ দলৈগাঁও বাম নামঘৰত। তাৰে কিছু ভিডিঅ' আপোনালোকলৈ দিছোঁ। লৰালৰিকৈ ভাও কৰি থকাৰ মাজতে ভিডিঅ' কৰিছিলোঁ, ভাল হোৱা নাই, তথাপিতো আগবঢ়াইছোঁ। চাবচোন, মতামত জনাব। লাইক কৰিলেতো ভালেই পাওঁ, শ্বেয়াৰ টায়াৰ কৰি দিলেতো আৰু কথা নাই। চাওক। যুগৰ পিছত হ'ব ঐচ্ছ অৱতাৰ। এই পৃথিৱীখন জলৰ মধ্যত ডুব যাব। গছ গছনি জীৱ জন্তু কোনোৱেই বাচি নাথাকিব। কিন্তু মন্ত্ৰীবৰ ভগৱানেহে জানে সেই লীলা কেতিয়া কৰিব আহ্বান। মহাৰাজ দেৱ নাৰায়ণ, হে প্ৰভু কমল লোচন, মোৰ এই ৰাজ্যৰ ভাৰ আপোনাক কৰিছো অৰ্পণ। এই শেষ দুৰ্ভিক্ষ মহামাৰীৰ দিনত আপুনি আমাক উদ্ধাৰ কৰিবলৈ নাপাহৰিব প্ৰভু। মন্ত্ৰীবৰ মহাৰাজ, একান্ত মনে একান্ত চিত্তে দেৱ নারায়ণক ভক্তি পুষ্প পাদ্য অর্ঘ্য বলক আরাধনা করুন। বলক মহারাজ।
পৃথিৱীৰ জীৱ জন্তুবিলাকৰ কিমান আচৰিত ভাবিলে বুকুখন আৰু এই কণমানি মৎস্যমানিয়ে কেনেকৈ আপোন পৃথিৱীৰ জীৱ জন্তুবিলাকৰ কিমান আচৰিত ভাবিলে বুকুখন আৰু এই কণমানি মৎস্যমানিয়ে কেনেকৈ আপোন আজি শেষ ৰাতিতে মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ প্ৰাণীয়ে পৃথিৱী ডুবাই পেলাব। পৃথিৱীৰ তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। ভয় দৈত্যক লক্ষ্মীয়ে সৰ্জন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰি বেছি হৰণ কৰি আনিছে।